বহিৰাজ্যত অসমৰ এজন যুৱক নিৰুদেশ। যুৱকজনৰ নিৰুদেশক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। অসমৰ নগাঁও জিলাৰ ৰূপহীহাটৰ কাছখাইটি গাঁৱৰ এজন যুৱক এমাহ পূৰ্বে কৰ্মসূত্ৰে গৈছিল বহিৰাজ্য তামিলনাডুলৈ। এই যুৱকজন নগাঁও জিলাৰ ৰূপহীহাটৰ কাছখাইটি গাঁৱৰ কাদিৰ বক্সৰ পুত্ৰ নাজিৰ হুছেইন। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নাজিৰ হুছেইন মানসিকভাৱে সামান্য বিকাৰগ্ৰস্ত। উক্ত যুৱকজন এইকেইদিন তামিলনাডুস্থিত নজিবালথিলা গাঁৱৰ কাদাৱা মৌজাৰ অন্তৰ্গত মাৰিয়ালাম স্কুল চেণ্টাৰ ট্ৰাষ্ট নিৰ্মাণ কাৰ্যত ৰাজমিস্ত্ৰীৰ লগত কৰ্মৰত আছিল। কিন্তু হঠাৎ 18/3/2024 তাৰিখ বৃহস্পতিবাৰে পুৱা 5:30 পৰা ৰুমৰ পৰা নিৰুদেশ হোৱাত লগৰীয়াৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। উক্ত ল'ৰাজনৰ লগত থকা কেইজনমান লোকে পুৱাৰে পৰা এতিয়ালৈকে অঞ্চলটোৰ বিভিন্ন ঠাইত বিচাৰ খোচাৰ অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। গতিকে যদি কোনো সদাশয় ব্যক্তিয়ে উক্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰে তেনেহ'লে স্ক্ৰীনত দিয়া এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰভাৱে আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ হৈছে 6001070271 আৰু 9633280731। লগতে এই বাতৰিটো এটা শ্বেয়াৰ কৰি পৰিয়ালৰ লোকক এই যুৱকজনৰ সন্ধান পোৱাত অলপমান সহায় কৰক, কিয়নো আপোনাৰ পৰিচিত কোনোবা বহিৰাজ্যত আছে যদি তেখেতৰো চকুত পৰিব পাৰে এই যুৱকজন। হয়, যিজন ব্যক্তিৰ ফটো ইতিমধ্যে আপোনালোকক দেখুওৱা হৈছে, এইজন মোৰ দাদা হয়, ডাঙৰ দাদা। এখেত কৰ্মসূত্ৰে একমাহ পূৰ্বে তামিলনাডুত গৈছিলে, লগৰীয়াৰ সৈতে এইকেইদিন কামত আছিলে। কিন্তু যোৱাকালি ৰাতিপুৱা 5টামান বজাত ৰুমৰ পৰা লগৰীয়াৰ মাজৰ পৰা নিখোজ। লগৰীয়াবোৰে মানে ওচৰে পাজৰে বহুত ঠাইত বিচাৰ খোচাৰ কৰি আছে, এতিয়ালৈকে তাৰ কোনো সন্ধান পোৱা নাই। গতিকে মই সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীকো মই অনুৰোধ জনাম, যদি এইজন ব্যক্তিক, মোৰ দাদাক যদি কোনোবাই দেখা পায়, আমাৰ ইয়াত ফোন নম্বৰ দিয়া আছে, উক্ত ফোন নম্বৰত যোগাযোগ কৰিব। আপোনাৰ কিবা সন্দেহ হয় নেকি? সন্দেহ হয়, মোৰ দাদাজন অলপ মানসিক বিকাৰগ্ৰস্ত আছিলে, ইমানখিনি নহয়, অলপ আছিলে। কিন্তু আমাৰো এটা সন্দেহ হয়, তাতে জেগাডোখৰ বহুত জংঘলৰ ভিতৰত বোলে শুনা পাইছোঁ। কিন্তু আমাৰ সন্দেহ হৈছে মানুহজন নিখোজ হোৱাৰ কিবা এটা হয়তো ৰহস্য যেন সোমাই আছে তাতে। গতিকে মই প্ৰশাসনকো অনুৰোধ জনাম, যদি মোৰ দাদাৰ সন্ধান পায় তেনেহ'লে নিশ্চয় আমাক অৱগত কৰাব। হয়, যিহেতুকে আমি অসমৰ পৰা কৈছোঁ, অসমৰ নগাঁও জিলা ৰূপহীহাটৰ কাছখাইটিৰ পৰা কৈছোঁ, আমিতো তামিলনাডুলৈকে গৈ বিচাৰি ওলোৱাটো আমাৰ পক্ষে সম্ভৱ নহয়। গতিকে তামিলনাডু, কেৰালাত বহুতো আমাৰ ইয়াৰ মানুহ আছে। আপোনালোকক মই অনুৰোধ জনাম, এই নিউজটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ লক্ষ্যগোচৰ হয় মোৰ দাদা, আমাৰ এই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰু তাতে স্থানীয় প্ৰশাসনৰ লগতো যোগাযোগ কৰিব। কি হৈছে? আমার স্যারা 1 মাস আগে মানে তামিলনাড়ু গেছে ইনকাম করবার লাগিয়া, এই কত ইনকাম করছে বালা, মানে কাল্লা 5টা 40 থেকে রুমের মধ্যে বেডিং রয়েছে, কাপড় চোপড় সব রয়েছে, হ্যাঁ থেকে নাই। মানে কই গেল কি কথা এটা কোনো পাইতেছি না। আমার লগে এটাই মানে ফোন নম্বর দেওয়া হয়েছে, আমরা ফটো ছবি দেওয়া হয়েছে। যদি কেউ পান এরকম মানুষ, তার মানে আমরা এই ফোন নম্বরে যোগাযোগ করুন যান। নাম কি? নাম নাজির হোসেন।